নামঘৰলৈ এয়া অকলে গৈ আছোঁ। নামঘৰ পালোহি, ভাগৱত পাঠ কৰা হ'ল। অৱশ্যে ভাগৱত পাঠ কৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু কৰা মানুহ নাই। আৰু এতিয়া এয়া খাবলৈ দিয়া হৈছে। ইমান ধুনীয়াকৈ দিছে খাবলৈ, চাওকচোন আপোনালোকে। লুচি পুৰি, নৰসিংহ চাটনি, বুট দালি ভাজি আৰু লাল চাহ। বহুত ভাল লাগিলে খাই। আজি নামঘৰত প্ৰথম পাঠত বহিলোঁ মানুহখিনিৰ লগত, বহুত ভয় লাগিছিলে। বুজিছে বন্ধু বান্ধৱীসকল, মাৰৰ ঘৰত চাইকেলখন শিকিছিলোঁ কাৰণে এতিয়া বহুত কামত আহিছে। মোৰ ডাঙৰ ভাইটি বিক্ৰম আৰু আইদেউৱে মোক যিখন চাইকেল দিলে, ইমান ভাল লাগে নহয় চলাই, ইমান স্পীডত যায়। মোৰ আগৰ যিখন চাইকেল আছিলে ইমানেই গেধা, মানে সেইখন চলালে অলপ দূৰ গ'লেই ভৰি হাত বিষাই যায়। আগতে মোৰ লগৰীয়াখিনিৰ লগত যিকোনো মিটিং মাটাঙলৈ যেতিয়া যাওঁ আমি, সিহঁতি বহুত দূৰ আগবাঢ়ি যায়, কাৰণ সিহঁতৰ চাইকেল ভাল আছিল। মোৰ চাইকেলখন বেয়া, মই পিছ পৰি থাকোঁ আৰু ভাগৰি পৰোঁ। তথাপিতো মনত এটা ভাৱ আনো যে মই যিটো চাকৰি বা কাম কৰিছোঁ, সেই পইচাৰে মই মোৰ পৰিয়ালটোক পোহপাল দিছোঁ, গতিকে মই মোৰ গন্তব্যস্থানলৈ যাবই লাগিব। এই বুলি ভাবি মনত জোৰ লৈ মই ইহঁতৰ পিছে পিছে চাইকেল মাৰি মানে নিৰ্দিষ্ট ঠাই পাওঁগৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে আগবাঢ়ি যাওক বুলি মই সকলোকে ছাপোৰ্ট কৰোঁ, লাইক কৰোঁ, কমেণ্ট কৰোঁ। কিন্তু আপোনালোকৰ পৰাও মই তেনেকুৱাই আশা কৰোঁ। কিয় নকৰে বাৰু?